তেওঁ ইমান কৌশল কৰি জাত যজ্ঞ পূজা পাতাল জনসমাজত বিস্তাৰ কৰি ভগৱন্তক কৈছে ময়ে দিছোঁ। পঢ়ুৱাটোৱে নিৰানন্দ ভাল নাপায়, আনন্দ বিচাৰে। সমাজত আজিকালি জৰীক ভজে। এই যৌৱন প্ৰাপ্ত হলেও যৌৱন আমাৰ দেহত চিৰদিন নাথাকে। জয় কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম রাম হরি রাম হরি রাম হরি রাম। হরি ভক্তি দান দিয়া জগতক হতাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু। শংকৰে হে গুৰু মোৰ প্ৰাণ প্ৰিয়তময় আত্মা শংকৰত বিনে নাহিয়ান ইহকাল পৰকাল শংকৰে হে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ হৰি ৰাম সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিত জান কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ৰসয় অমৃত পৰম সন্তোষে পিয়ক ৰসয় অমৃত। শ্ৰীমদ্ভাগৱত দশম স্কন্ধ ছবি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম অগায়নটো দুহিবাৰ সময় হওঁতে গয়া ও দামুৰিক মেলন্ত মুৰাৰী ও নেমেল নেমেল বুলি আমি সবে মাতো যেবে অধিকে হাসন্তৰিংগ পাৰি অয় আমি গৃহ কামে হুইবার দেখিয়া কৃষ্ণে ও বানর গণকে লগে
চোৰ যেন দামোদৰ চে গোচাই পখী ঘৰ চুৰি কৰি খান্ত দুগ্ধ প্ৰভুসকল, মোৰ জন্ম জন্মান্তৰৰ সেৱাৰ বাপ সমস্ত, ভক্তিমাতৃ আই সমস্ত, এয়া হ'ল শ্ৰীকৃষ্ণৰ লীলা। ইয়াৰ আগত কৃষ্ণৰ মুখৰ ভিতৰত যশোদাই বিশ্বৰূপ দৰ্শন কৰিছে। কৃষ্ণৰ জাত সংস্কাৰ আৰু নামাকৰণ পৰ্যন্ত হৈ গ'ল। এতিয়া কৃষ্ণৰ বাল্য লীলা। কৃপালু গুৰুজনাই আমাক লীলাৰ মাধ্যমেৰে বুজাইছে। শিশু লীলা, বাল্য লীলা, ব্ৰজ লীলা, মথুৰা লীলা, ৰাস লীলাত অকণমান গুৰুজনে দুৱাৰখন খুলি দিছে। এইটো জীৱ আত্মা আৰু পৰমাত্মাৰ মহামিলন। ইয়াতো এটা চিত্ৰ এটা দাঙি ধৰিছে যে গাইজনী নুডুংতে সময় যেতিয়াই হয় দামুৰিবিলাক মেলি দিয়ে। এতিয়া গৰু, গৰ্থে বেদ, জ্ঞান বিকশিত হ'ব লাগিলে দামুৰিয়ে খুন্দিয়ালেহে হ'ব, গাখীৰটো নমাই দিব। কৃষ্ণ যদি গাই হয়, এয়া অৰ্জুন দামুৰি। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ইয়াক পৰম দুৰ্বোধ্য আত্মতত্ব বুলি কৈছে। বাধা কোনে দিছে? নেমেল বুলি আমি হবে মাতো যেবে অধিকে শাসন্তৰিংগ পাৰি। আমি অজ্ঞান আৰু আন্ধাৰত থকাবিলাকে সেই দুৱাৰখন খুলিব নালাগে। কিন্তু ভগৱন্ত ভক্তিযুক্ত হৈ তেওঁ জানে জনসমাজক যদি আমি এইটো নিদিওঁ, তোমালোকে বেদৰ গূঢ়াৰ্থ উপলব্ধি কৰিব নোৱাৰিবা। তোমালোকে গৰু গৰু বুলি ভাবি থাকা। গো অৰ্থে বেদ, ৰু অৰ্থে পোহৰ। বেদজ্ঞানৰ পোহৰ লাভ কৰিবলৈ হ'লে পিউতা লাগিব। দামুৰিয়ে পিলেহে কিন্তু গাখীৰ ওলাব। গতিকে নেমেল বুলি এৰি নিদিবি বুলি কওঁতে হাঁহে। কাৰণ দুৰ্বোধ্যটো নাজানা। দামুৰিয়ে নুচুলে, বাৰ নালাৰিলে গাখীৰ নোলাব। আমি কিয় জানিব পৰা নাই এই কথাটো? হয়তো স্বীকাৰ কৰিছে। আমি গৃহ কামে আউল হুইবাৰ দেখিয়া কৃষ্ণে বানৰ গণক লগে লৈ। আমি প্ৰত্যেকে গৃহকৰ্মত থাকোঁ। গৃহকৰ্মত থাকিলে জীৱই মায়াত থাকে। জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমানা এৰাইতে নাপাৰে কোনো সন্দি, সুৰুঙা নাপায়। আৰু এই গৃহকৰ্মত আউল লাগিবৰ কাৰণে তেওঁ কিকে কৃষ্ণই বানৰক লগত লৈ আহে। বা মানে পুষ্য, পুষ্য মানে নেজ। নেজডাল আঁতৰি গ'লে আমিয়ে নৰক। দুৰ্লভ মনুষ্য জন্ম নৰক। তাৰমানে আমাৰ উপৰি পুৰুষবিলাক বানৰৰ পৰা আহা। আমাৰ এইটো বিজ্ঞানেও কৈছে, ভৌগোলিকভাৱে সকলোৱে এইটোক স্বীকাৰ কৰিছে। তেতিয়াহ'লে বানৰ সংস্কাৰ কৰাই কোনে? ভগৱন্তই বানৰক লগত লৈ যায়। এইবাৰ কিন্তু চোৰ যেন দামোদৰ, এই এওঁ চোৰৰ দৰে আহিছে চেক ছয় পকী ঘৰ। আমাৰ দেহটো একোখন ঘৰ। এই ঘৰটোৰ ভিতৰত ভগৱন্ত কিন্তু সোমায়। কিহৰ কাৰণে? সংস্কাৰ। চুৰি কৰি শান্ত দুগ্ধ দৈ। তেতিয়াহ'লে মোৰ ঘৰটোৰ ভিতৰত মই সোমাই পাইছোঁ নে নাই? আমি মায়াৰ ঘৰখনত সকলো সোমাওঁ। তাৰমানে মই মোৰ লগত চিনাকি হোৱা নাই। মই সদায় আনৰ লগত চিনাকি হওঁ। মই যেতিয়া মোৰ লগত চিনাকি হ'ম তেতিয়াহে জানিম মোৰ দেহতে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া মুঠে আছে।
আৰু মোৰ লগতেই পঞ্চবান লুকাই আছে। ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, এই পঞ্চবানে আমাৰ ডেকা জীৱনত বহুত ক্ষতি সাধন কৰে। এইহেন ব্ৰহ্মাদেৱে এই পঞ্চবানৰ খিতাপত ৰ'ব নোৱাৰি নিজৰ সন্তানকে বিয়া কৰালে, ভাৰ্যা কৰি ল'লে, যাৰ কাৰণে সৰস্বতীয়ে অভিশাপ দিলে, তুমি পিতৃ হৈ মোক এই কাম কৰিলা। অভিশাপ দিলেও চন্দ্ৰ সূৰ্য পৃথিৱী থকালৈ তোমাৰ আৰু কাটো পূজা নহয়। এই পঞ্চবানৰ কাৰণেই দেৱাদিদেৱ মহাদেৱৰ কৃষ্ণৰ ওচৰত গৈ ক'লে, এইহেন সমুদ্ৰ মন্থনৰ সময়ত সকলোকে তুমি মোহিনী ৰূপ দেখুৱালা, মোক নেদেখুৱালা কিন্তু নালাগে। তুমি হেন মহাযোগী নালাগে, তুমি তোমাৰ ভাৰ্যাৰ দেহ নোচোৱা আৰু কিয় লাগিছে? মই চামেই, মই ইন্দ্ৰিয় সংযম কৰিব পাৰিছো নহয়। এই এটা গৰ্ব কৰিলে শিৱই। তেতিয়া ভগৱন্তই ক'লে, তুমি মোহিনী ৰূপ চাবা, আৰু এবাৰ ভাবি চোৱা, ঘোৰ কামি নিৰ কুৎসিত নাৰী বেশ, তুমি হেন মহাযোগী, নালাগে চাব। পাৰো, মই ইন্দ্ৰিয় সংযম কৰিব পাৰিছো, চোৱা তেতিয়াহ'লে। শিৱৰ এনে হৈ গ'ল, মোহিনী ৰূপৰ পিছত গৈ বৃক্ষ থাবতি ধৰিলে, ব্যাকুল হৈ গ'ল তেওঁ। আনকি কঁকালৰ কাপোৰ নোহোৱা হৈ গ'ল। বাটত গৈ থাকোঁতে বীৰ্য পৰি গ'ল। গোটেই দেৱতাবিলাকে ত্ৰাহি মধুসূদন দেখিলে। অকল সেয়াই নে, ইন্দ্ৰ দেৱতাৰে দেৱতা। এইহেন ইন্দ্ৰই শশীহেন ভাৰ্যা থকাৰ পিছতো, সমুদ্ৰ মন্থনৰ অমৃত খোৱাৰ পিছতো তেওঁ অহল্যাৰ সতীত্ব হৰণ কৰিলে, যাৰ কাৰণে অহল্যা শীল হৈ থাকিবলগীয়া হ'ল। এই পঞ্চবান ইমান বেয়া, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দই ব্যাকুল কৰি দিয়ে। আৰু সৰ্বশেষত কয়া ঢুকো, মানে গৰ্ভত প্ৰহ্লাদ থাকোঁতে কয়া ঢুকো হৰণ কৰিছে। য'ত দেৱৰ্ষি নাৰদে আহি কৈছে, কি কাম কৰিলা? তোমাৰ হেন ভাৰ্যা শশী আছে, তাৰপিছত তুমি পৰৰ ভাৰ্যাক এই কাম কৰিছা। দেৱৰ্ষি নাৰদে ৰাখিলে। আজি এই ইমান ডাঙৰ বিশাল ভাগৱত থকাৰ পিছত কৃপালুগুৰু শংকৰদেৱে আৰু এখন কীৰ্তন কৰাৰ কোনো কাৰণেই নাছিল। কীৰ্তন কিয় কৰিলে আমি এবাৰো ভাবি নাচাওঁ। এই যে নৰ্তকী, আমাৰ দেহবিলাকত নৰ্তকীবিলাকে আমনি কৰে। ৰূপ ৰস গন্ধ স্পৰ্শ শব্দই আমনি কৰে। এইহেন ব্ৰাহ্মণৰ ল'ৰা অজামিলে বিয়া বাৰু কৰাই সতী সন্ততিৰ পিতৃ হৈ বাপেকৰ কথা মতে কৰণী লৈ ফুল ছিঙিবহে গৈছিল। আৰু ফুল ছিঙি থাকোঁতে বেশ্যাই হাঁহি মাৰি দিলে, তাইৰ ৰূপত মগ্ন হ'ল। তাইৰ ওচৰ চাপি যাওঁতে নাৰী দেহৰ গন্ধত ব্যাকুল হ'ল। তাইক স্পৰ্শ কৰাৰ লগে লগে দেহত তড়িৎ গতিত বিজুলী সঞ্চাৰিত হ'ল। এটা সময়ত তাতেই থাকি গ'ল। একেবাৰে শেষৰ সন্তানটোৰ নাম নাৰায়ণ দিলে। ইমান পাপত ডুব যোৱাজনে কিন্তু তৰিল এটা কাৰণতে, পুতেকৰ হ'লেও নামটো নাৰায়ণ বুলি মাতিলে। বাপা নাৰায়ণ, মোক নিলেও 3টা যমদূতে তেওঁক টানি লৈ যায়। তেতিয়াহ'লে নাম ল'লে তৰে। কৃপালু গুৰুজনাই চিন্তা কৰিলে যে সমাজখন বিষয় সম্বন্ধ সুখত আছে, ঘৰ বাৰী ল'ৰা ছোৱালী সতী সন্ততি, ইহঁতে ভাগৱতৰ ভিতৰলৈ ইমান সোমাব নোৱাৰিবও পাৰে, কিন্তু ৰাতিপুৱাই গধূলি সিহঁতে কীৰ্তনটো কৰিব পাৰিব। তেতিয়া দেহত থকা নৰ্তকীবিলাক শেষ হ'ব। গতিকে নৰ্তকী গুৰুজনে উল্টাই দিলে, কীৰ্তন। এই নৰ্তকীবিলাক শেষ কৰিব লাগিলে তুমি কীৰ্তন কৰা। এইহেন ৰত্নাকৰেও
কীর্তন কৰিলে বেচেৰাই ৰাম ক'ব নোৱাৰে, মৰাম হ'লেতো কৈছে বিশ্বাসেৰে মৰাম 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 মৰাম। এদিন কিন্তু ৰাম অনুভৱ কৰিছে আৰু মইতো ক'ব নোৱাৰোঁ। তেতিয়া মই বুজি পালোঁ মোৰ হৃদয়ত ৰাম আছে, এওঁ প্ৰাণাৰাম, এওঁ হৃদিৰাম, এওঁ আত্মাৰাম। বুজি পালে। তেতিয়াহ'লে গুৰুজনে আমাক কীৰ্তনৰ মাধ্যমেদি সমাজক আমাৰ জীৱনৰ যিবিলাক দেহত আহি থকা অপায় অমংগল এইবিলাক শেষ কৰিব দিলে। ইয়াতো আমাক কৈছে চুৰি কৰি দুগ্ধ খাই। এই দুগ্ধ পাবলৈ হ'লে গৰুজনীক মই খাদ্য খুৱাব লাগিব, তাৰমানে বেদ মই সুন্দৰভাৱে পালন কৰিব লাগিব। এই বেদৰ পৰাহে মই দুগ্ধ পাম, তাৰমানে গৰুৰ পৰা দুগ্ধ হম। এতিয়া এই বেদ পালন কৰিবলৈ হ'লে আমি চেক চাই ঘৰ পখিব লাগিব। কোনটো ঘৰ? আধ্যাত্মিক ঘৰলৈ সোমাব লাগিব। যেতিয়ালৈ মই আধ্যাত্মিক গৃহ এটাৰ দুৱাৰ মুখলৈ ভিতৰলৈ সোমাব নোৱাৰিম, তেতিয়ালৈ মোৰ লগত চিনাকি নহ'ব। এইটো মহাপুৰুষ মাধৱদেৱে সেইকাৰণে আমাক ক'লে যে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নাপাই জানা তাংক অবিদ্যাত। তোমাৰ তাত যদি আত্মা ঈশ্বৰ আছে, সকলোৰে তাত আত্মা ঈশ্বৰ আছে। এই আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নাপাই জানা তাংক অবিদ্যাত। অজ্ঞানতাৰ মাজেদি আমি নাপাম। ভগৱন্তই বাৰে বাৰে কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সকলোতে ময়ে আছো আৰু মোক বাদে বেলেগৰ জন্মও হোৱা নাই। যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, সকলো কিন্তু হৰি। তেতিয়াহ'লে আমি প্ৰত্যেকে হৰিৰ অংশ, হৰিৰ পৰা আহিছো। তেতিয়াহ'লে মই মোৰ লগতে চিনাকি হোৱা নাই। ভগৱন্তই কৈছে তুমি তোমাৰ লগত চিনাকি নহ'লে মোৰ লগত তুমি চিনাকি নহ'বা। কেনেকৈ হ'বা? মই অব্যক্ত, মই নিৰাকাৰ। মহাপুৰুষ মাধৱদেৱে খোলাকৈ ক'লে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, ৰাম বুলি শুদ্ধ কৰা মন। এখন স্বচ্ছ নিকা পবিত্ৰ হৃদয়েহে ঈশ্বৰ উপলব্ধি কৰিব পাৰে। মোৰ মাতৃয়ে মই মাতৃৰ গৰ্ভত থাকোঁতে মোৰ আত্মাক দেখা নাই, অনুভৱ কৰিছে। কিন্তু মই জন্ম পোৱাৰ পিছতো মায়ে মোৰ জীৱটো দেখা নাই, দেহটো দেখছি। মই ঢুকাবৰ দিনাখনেও মোৰ দেহটো দেখছি, কিন্তু যোৱা জীৱটো দেখা নাই। তেতিয়াহ'লে তেওঁ নিৰাকাৰ নিৰঞ্জন হৰি। আমি প্ৰত্যেকেই তেওঁৰ পৰা আহিছোঁ। আমি বৰ কম দিনৰ কাৰণে আহিছোঁ। জীৱন এখন বোৱতী নৈ, নৈখন যেনেকৈ নিৰন্তৰ গৈ আছে, দেহটো গৈ আছে। আমি এদিন আইৰ কোলাত শিশু আছিলোঁ, এদিন কৈশোৰ হ'লোঁ, এদিন বাল্য হ'লোঁ, এদিন চাই থাকোঁতেই যৌৱন প্ৰাপ্ত হ'লোঁ। যৌৱন আমাৰ দেহত চিৰদিন নাথাকে। এই দেহলৈ কৰবাৰ পৰা এদিন বাৰ্ধক্য আহিব, কেশ পকিব, দাঁত সৰিব, চকু ঢুলু ঢুলু হ'ব, খোজবিলাক থৰক বৰক হ'ব, তেল পিছলা দেহটো সতৰা সতৰি হ'ব। আমি যাব লাগিব, কিন্তু কি লৈ যাম? আমাক কৈছে কি ধন বেহালি হাত, অ' মন বেপাৰী কি ধন বেহালি হাত, বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নললি, চিনিও নললি বাট। সাধুৰ সংগ ল'ব লাগিব। স্বয়ং ভগৱন্তই নিজে লীলাৰ মাধ্যমেদি কৌশলেদি আমিবিলাকক কৈছে। বানৰক লৈছে, তাৰমানে আমি মানুহে লগ নালাগো, বানৰে লগ লাগে। এতিয়া বাবিলাকৰ বা মানে পুচ্ছ বুলি কৈছোঁ, নেজ বুলি কৈছোঁ। নেজবিলাক আঁতৰি গ'লে আমি কিন্তু নৰ হওঁ।
আমি এই নৰৰূপী নাৰায়ণ, কিন্তু আমি আমাক সিমান ওপৰলৈ নিব লাগিব। একুৰা জুই জ্বলাই দিলে তাৰ যিবিলাক ফিৰিঙতি, সেই ফিৰিঙতিবিলাক আমি তেওঁৰেই বিচ্ছুৰিত অংশ। তেতিয়াহ'লে মই মোকেই চিনি পোৱা নাই। এইটো মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ক'লে, আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোন ৰাখে মাৰে, হৰি কণ ভজি নৰে, আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। আমি হৰিক নভজো। সমাজত আজিকালি জৰীক ভজে। হাতত এসোপামান বনাই লয়, বান্ধি লয়। এই জৰীয়ে ৰক্ষা কৰিব পাৰিবনে? মানুহজনৰ মৃত্যু হৈ শ্মশানলৈ লৈ গ'লে কয়, এইবিলাক কাটি দে, বোলে থাকিলে চিতাত লৈ থাকিলে নহ'ব। আমি জন্ম পাওঁতে আমি একো লৈ অহা নাই, যাওঁতে আমি নিব নোৱাৰোঁ। তাৰপিছতো জনসমাজত আজিকালি একোচা একোচা হাতত বান্ধি লয়। এইবিলাক বান্ধি লোৱাতকৈ তুমি নাম নোলোৱা কিয়? নামেহে তৰাইব ঘোৰ সংকটৰ বেলা, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। দুগ্ধ খাবলৈ হ'লে অকণমান ডেং কাঢ়িব লাগিব, ভাল বস্তু বিচাৰিব লাগিলে কষ্ট কৰিব লাগিব। খিকিয়াত থং তুলি পীৰাই উৰুখলে উঠি, তাক নমানন্ত কিনো শান্ত, বানৰক দেন্তই আনি বানৰে নখাই জানি, কোবাই ভাংগন্ত সবে ভান্দ। এই খিকিয়াত থৈ দিলেও তেওঁ তাতো নেৰে, উৰালটো আনে, পীৰাজোৰা দিয়ে। কিয়? নমাই পেলাই দিব বিচাৰে। তাৰমানে বিলাই দিলে আনক বিলাই দিয়াৰ বৰ আনন্দ। যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰে নাম সঁচা উদাৰতা। কৃষ্ণৰ এই গাখীৰ বিতৰণ কৰোঁতে তেওঁৰ উদাৰতাটো হৈছে। অকল এইটোৱে নহয়, তেওঁ ইমান উদাৰ, তেওঁ গৰ্ভত থকাৰ পৰা তেওঁৰ মামাই বধ কৰাৰ চেষ্টা কৰিছে কংসই, আৰু তাৰ কাৰণে তেওঁ পুতনাক পঠিয়াই দিছে। কিন্তু পুতনাক মাতৃৰ গতি দিলে। তাৰমানে ভগৱন্ত হ'ল সেৱক। এতিয়া ভগৱন্ত বুলি ক'লে ভগৱন্ত ক'ত? ভগৱন্ত হ'ল অক্ষৰ ব্ৰহ্মৰ ও। গীতাত ক'লে মই অক্ষৰ ব্ৰহ্মৰ ও। ও মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি, তেওঁ ব্ৰহ্ম। আগৰ সমাজত আছিল, ৰজাই কৈ থৈ দিছে মানুহখিনি বেলাইনত যাব, তুমি যাগ যজ্ঞ পূজা পাতাল কৰি মানুহখিনিক ধৰ্মৰ লাইনত ৰাখিবা। ব্ৰাহ্মণে ৰাতিপুৱাই আহি মন্দিৰত টিলিঙা বজাই নানান ধৰণৰ মন্ত্ৰ মাতি ৰাইজক কয়, কৃষ্ণ বুলি হৰি বল, হৰি বল, হৰি বল। ৰাইজেও কয় হৰি বল, হৰি বল। কৃপালু গুৰুজনাই দূৰৰ পৰা ঘটনাটো দেখি ভাবে, ক'ত তেওঁলোকেও হৰি বুলিব দিলে, ৰাইজেও হৰি বুলিব দিলে। ব্ৰাহ্মণে বোলে এই কথা ৰজাই জানিলে গণ্ডগোল লাগিব, ইহঁতক কোৱাবই লাগিব, ৰাম বোলা। মানুহখিনিয়ে বোলে আমি কিয় কম, তুমিও বোলা হৰি বোলা, বোলে হৰিয়ে বোলা, বোলে ৰাম বোলা। গুৰুজনাই বহু সময় চিন্তা কৰিলে, মই গীতাৰ পৰাই শৰণ আনিছোঁ, নাম ধৰ্ম বিস্তাৰ কৰিছোঁ। এই গীতাতেই লিখা আছে, ভগৱন্তই কৈছে মই অক্ষৰ ব্ৰহ্মৰ ও। ও মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। গুৰুজনাই বোলে মই কথাটো ক'লে ৰজাক খল দিব, বিচাৰ হ'ব। নাই নাই, মই কৌশল কৰিম।
কৌশল কি কৰিলে? ভাওনা কৰিলে। ভাওনাৰ কৃষ্ণৰ ভাও দিয়া ল'ৰাটোৰ পিঠিৰ পিনে কাপোৰ এখন আৰি দি এটা ও দিলে। ল'ৰাই নাচি গ'ল, খোলত বল উঠিল। সকলো কৃষ্ণক দেখি ক'লে, আজি জীৱনত প্ৰথম কৃষ্ণ দেখিলোঁ, এইটোহে কৃষ্ণ। আমি দেহটো দেখিলোঁ, পৰম দুৰ্বোধ্য আত্মতত্ত্বটো অটোৱে হৰি। গুৰুজনে আনি ক'লে, অ' হৰি। যোগী ঋষি সন্ন্যাসীবিলাকে অটব্য অৰণ্যৰ মাজত ধ্যানমগ্ন যেতিয়া হয়, তেতিয়া প্ৰণৱ ধ্যান কৰে। এইজন ভগৱন্তই বানৰক দিয়ে, কিয়? সিহঁতে নোখোৱা বুলি ভাবিলে ভাণ্ড ভাঙি দিয়ে, বিস্তাৰ কৰে। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু। কৃপালু গুৰুজনাই ভাণ্ড ভাঙা বুলি কৈছে। তাৰমানে বিলাব লাগে। তুমি জনাটো ডাঙৰ কথা নহয়, তুমি 10 জনক দিয়া। তুমি খেতিডৰা কৰিলেই নহ'ব, তুমিও লাভৱান হবা, আনকো সেইটো লাভৱান কৰা। তুমি যদি দিবই নোৱাৰা, তুমি কি দিবা? ইয়াত সেইকাৰণে কৈছে, লুকানন যায় অন্ত, আন্ধাৰত খুজি পান্ত, শৰীৰৰ ৰত্নে পখৰাই, যিদিনা নাপান্ত দৈ, আঙ্গুলি কামুৰি মাৰি, আঞ্চুৰি কামুৰি মাৰি, অচোৱালোক জান্ত কন্দুৱা। ভগৱন্তক লুকাই থোৱা বস্তু একো নাই। তেওঁ নিজেই কৃষ্ণ, তেওঁ আনন্দ। আনন্দ মানে জ্যোতিষ্মান এটা পোহৰ। য'তেই লুকাই থয় সেইখিনিও লুকাব নোৱাৰে, আন্ধাৰতো তেওঁ পায়। কিহৰ কাৰণে? দেহত ৰত্ন আছে, হাতহৰি মালা আছে, বৈজন্তী মালা আছে, গজমুক্ত মালা আছে, বনফুলা মালা আছে। এই মালাবিলাকৰ পোহৰ হয়। পোহৰটো বৰ ডাঙৰ বস্তু। আমাক মহাপুৰুষ মাধৱদেৱে ক'লে, অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম। অজ্ঞানতাটো আন্ধাৰ। জিজ্ঞাসু যেতিয়া হ'ল, বেদ পিপাসু যেতিয়া আমি হ'ম, তেতিয়া আমি জ্ঞান পাম। আৰু জ্ঞান হ'ল জ্যোতি। আমি প্ৰত্যেকেই এদিন অটব্য অৰণ্যত বাস কৰিছিলোঁ, হয়তো বস্ত্ৰও নাছিল। খাদ্যৰ পৰা শিলৰ কাৰণে শিলেদি খুন্দিয়াই জন্তু জানোৱাৰ মাৰি হয়তো আমি কেঁচাই খাইছিলোঁ। কিন্তু বননিত যেতিয়া ঘঁহনি, বৃক্ষই বৃক্ষই ঘঁহনি লাগি অগ্নিৰে দাহ হৈ গ'ল, পোৰা হৰিণটো যিদিনা পালে, সিহঁতে চিন্তা কৰিলে, ইমান দিনে শিলেদি মাৰি আমি কেঁচাই খাইছিলোঁ, আজি এইটো পুৰিছে। পুৰা খাই পেলাই ভাবিলে জুই ৰাখিব লাগিব। তেতিয়াৰ পৰা জুই যেতিয়া ৰাখিলে, তেতিয়া অস্ত্ৰ তৈয়াৰ হ'ল, ক্ৰম আগবাঢ়ি গ'ল, লাজমান বুজা হৈ গ'ল। আইসকলক গছৰ পাত বুকুৰ ওপৰত দিয়া কৰিলে, কঁকালত গছৰ পাত আৰি দিয়া কৰিলে। পুৰুষবিলাকে গছৰ বাকলি লোৱা আৰম্ভ কৰি দিলে। নিজৰ ভনীজনীৰ লগত সন্তান জন্ম দিয়া কাৰ্য বাদ দিলে। সমাজ আগবাঢ়ি আহিল, ভৈয়ামলৈ আহিল, আৰু ভৈয়ামত আহি ঘৰ বান্ধি থাকিবলৈ শিকিলে। তেতিয়াৰ দিনত এখন দৰ্জা, খিৰিকীৰ কামেই নাই। তেতিয়াহ'লে আমি ক'ত আছিলোঁ? এইটো আমাৰ ক্ৰম বিকাশ। এই ক্ৰম বিকাশ হ'বৰ কাৰণে হাজাৰ 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 বছৰ আমি অতিক্ৰম কৰিছোঁ। কিন্তু এই ধৰ্মটোৰ এশৰণ হৰিনাম ধৰ্মটোক খুব দকৈ যদি আমি যাওঁ, তেতিয়াহ'লে বুদ্ধলৈ যাব লাগিব।
আজিৰ পৰা প্ৰায় 2000 বছৰ আগত বুদ্ধইতো এই ধৰ্মটোৰে কথা ক'লে। ভগৱান বুলি কোনো নাই বুলি কৈ দিলে তেওঁ। ভগৱান যিমান জীৱ আছে সকলো ভগৱান। তেওঁ প্ৰতীক ৰূপে দিলে এটা সিংহ আৰু এটা গৰু। তাৰমানে গৰু আৰু সিংহই য'ত একেলগে থাকিব পাৰে। এইজন বুদ্ধক কিন্তু আমাৰ ভাৰতবৰ্ষৰ মানুহে খেদিলে, ব্ৰাহ্মণ্যবাদে খেদিলে। তেওঁ জাপানত গ'ল, তেওঁৰ ধৰ্ম ইণ্ডোনেছিয়া গ'ল, চীনত গ'ল, ভূটানত গ'ল, ভাৰতবৰ্ষত বুদ্ধ ধৰ্ম নোহোৱা হৈ গ'ল। এই 2000 বছৰ পিছত আৰু এজন আহিল কিন্তু কৃপালুগুৰু শংকৰদেৱ। তেওঁ কিন্তু ভগৱানক নিৰাকাৰ বুলিয়ে ক'লে, কিন্তু এওঁ লীলা দিলে। শ্ৰীকৃষ্ণ লীলা, শিশু লীলা, বাল্য লীলা, ব্ৰজ লীলা, মথুৰা লীলা, ৰাস লীলা। লীলা দিলেই কাৰণে সমাজ এখনক আগবঢ়াই অনাৰ কাৰণে। ভগৱন্ত কিন্তু নিৰাকাৰ, তেওঁ ব্ৰহ্ম, তেওঁ সমস্ত ভূতৰ আত্মা। সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পতৰু। আমি সকলো তেওঁৰ অংশ। এতিয়া মই মোৰ লগত যেতিয়ালৈ চিনাকি নহম, মই হৰিক চিনি নাপাম। এইটো দ্বাদশ স্কন্ধত কৃপালগুৰু শংকৰদেৱে সেইকাৰণে ক'লে, আপোনাক ভজন্তে আপোনাৰ কোনো শ্ৰম, নিজে নিজক ভজ। আৰু নিজে ভজাৰ লগে লগে তুমি সাধন মাৰ্গত যাব লাগিব। সাধনটো কেনেকৈ কৰিবা? চকু দুটা প্ৰথমতে তুমি অৰ্ধ নিমিলিত কৰা। কাৰণ ৰজা পৰীক্ষিত গংগাৰ তীৰত ভাগৱত কওঁতে সুখদেৱে কোনো ভাগৱতেই লোৱা নাই। তেওঁ হৃদয়ত ঈশ্বৰ ভাৱনা আনি পেলাই তেওঁক ভাগৱত কৈছে। ভাগৱত মানে ভাই ভাবুকং, তুমি ভাৱনা লব্ধ হোৱা, তুমি ক'ৰ পৰা আহিছা, কিমান দিনৰ কাৰণে আহিছা, কি লৈ আহিছা, যাওঁতে তুমি কি লৈ যাবা। সাৱধান, এই মায়াৰ সংসাৰত তৰিব লাগিলে গাই জ্ঞানময় বাটটো বিচাৰি লোৱা। জ্ঞানময় বাট তুমি ক'ত পাবা? ওয়াব্বাই বৈষ্ণৱীয় জ্ঞানময় বাটটো বিচাৰি লোৱা। তেতিয়া তুমি তত্ত্বটো পালা, তুমিও কিন্তু দেহ নোহোৱা, তুমি নিজে এটা আত্মা। এই দেহ নামৰ বৃক্ষডালত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া এইবিলাক বাদুলিৰ দৰে ওলমি আছে। এই কাম, ক্ৰোধ, লোভ, মোহ বাদুলিবিলাকৰ চিন্তা কৰিলে তোমাৰ জীৱন অথলে যাব। তুমি যেতিয়াই জানিলা তুমি আত্মা, আত্মাৰ লক্ষ্য হ'ল পৰমাত্মা, তেতিয়াহ'লে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, হিয়া মাজে সোমাই আছে, চিনা চিনি নাই। মই মোৰ লগতে চিনাকি হোৱা নাই, মই কোন। যিদিনাই মই জানিম মই ভগৱন্তৰে অংশ, তেওঁৰ পৰাই মোক পঠিয়াইছে, মই এটি ভাৱৰীয়া, মই বৰ কম দিনৰ কাৰণে ভাও দিব আহিছো। এই ভাও শেষ হ'লে মই যাবই লাগিব। সেইকাৰণে গুৰুজনাই বাৰে বাৰে সকীয়াই দিছে, অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ। এটা বস্তু থিৰ, নাম। নামে সংস্কাৰ কৰায়, নামে গতি কৰায়। গতিকে ইয়াত সেইকাৰণে কৈছে যে ৰত্ন মানে সোণ, সোণতকৈ উজ্জ্বল নাম। নাম ৰত্ন বুলি কোৱা হৈছে। কাৰণ 100 সোণ থাকিলেও কিন্তু নতৰিব পাৰে। পৰীক্ষিত সোণৰ কিৰীটিয়ে পিন্ধি গৈছিল,
জৰাসন্ধৰ কিৰীটটোকে পিন্ধি গৈছিল, কিন্তু ফলত অভিশপ্ত হ'ল। কিন্তু তৰিল কেতিয়া? নামৰত্নই দি তৰিল। এই নামৰত্নক আচলতে লুকাব নোৱাৰি, এন্ধাৰতো পায়, এই ৰত্নবিলাকে পোহৰাই। বাটৰ ভিক্ষাৰীজনৰ যদি নাম আছে মুখত, আনে এবাৰ চাই যায়। অন্ধজনে সৰু বাদ্য এটা লৈ সি কেৱল নাম গাই আছে, সি নিজেই অন্ধ, তথাপিও মানুহে দুপইচা দি চাই যায়। কিয়? নামটো, সেই নামটোই ক্ৰিয়া কৰিছে। নামটোত কি আছে? সৰজ, ঋষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈৱত, সপ্তসুৰ নিগৰিত হৈ আছে। গতিকে আমিবিলাকক সেইকাৰণে কৈছে, মাতন্ত ধুৰ তালি বাক দৰাসন্তই আখি কাক তই চোৰ মই সদগিৰি ঘৰ থওঁ লিপি পুচি তাতো ভৰসা পলাই জান্ত আমি হাখি মোৰ বুকু ফাটি তই ধুত্তালি কৰ। আচলতে আমি ভয় দেখুৱাওঁ, চোৰ বুলি আমি সদগিৰি কৰোঁ, সাধু গৃহস্থৰ আমি ভৰসা লওঁ, সমস্তখিনি কৰোঁ। কিন্তু ঘৰ থওঁ লিপি পুচি তাতো ভৰচি পলাই জান্ত, তেতিয়াহ'লে এইবিলাকক লেতেৰা কৰি থৈ যোৱা। পায়খানা কৰিলে যেনেকুৱা কৰি যায়, লেতেৰা কৰি যায়, তুমি কিন্তু তেনেকুৱা কৰি থৈ যোৱা। আমি হাঁহি মোৰো বুকু ফাটি। আমাৰ হাঁহি উঠে, ল'ৰাটোৱে নুবুজে কি যে কামবিলাক কৰে। ইয়াৰ মাজেদি কৰাকে আমাক কৰিব আৰু দিলা। তাৰমানে ঘৰটো লিপিছা নহয়, আৰু লিপা। তুমি নাম লৈছা নহয়, কৃষ্ণই কৰিলে বুলি আৰু কৃষ্ণ কোৱা। যিমানেই তুমি কৈ থাকিবা সিমানে তোমাৰ শক্তি আৰু এই ভক্তিটো তোমাৰ বাঢ়ি আহিব। তেতিয়াহ'লে মই মোক ভজিবৰ কাৰণে কেইটামান বস্তু কৰিব লাগিব। এই কৃষ্ণই আগবাঢ়ি যায়, ভগৱন্তৰ মাধ্যমেৰে জনসমাজক আগুৱাই আনিছে। সেইকাৰণে কৃপালগুৰু শংকৰদেৱে জাগৰণৰ গীত দিছে। তাৰমানে মই মোৰ প্ৰাণৰ হৰিতক মই জগাব লাগিব। চলনৰ গীত দিছে, খেলনৰ দিছে। মই আত্ম উপলব্ধি কৰিব লাগিব। মই হৰি বিচাৰি আৰু কৰবাত তীৰ্থই ভ্ৰমণ কৰিব নালাগে। কবিয়ে ক'লে মানুহেই দেৱ মানুহেই খেৱ, মানুহ বিনে নাই কেৱ, মানুহ পৰম সত্য। স্বয়ং ভগৱন্ত পুৰুষে মানুহ ৰূপে অহাৰ আমাক চিত্ৰনাট্য দেখুৱাইছে। তাতকৈ আচৰিত কথা, কৃপালুগুৰু শংকৰদেৱে বিশেষত মনুষ্য বুলি কৈছে। তুমি মানুহত ভগৱন্ত বিচাৰি লোৱা। আৰু ভগৱন্তই কৈছে তোমালোকৰ হৃদয়ত আত্মাৰূপে ময়ে আছো। তেতিয়াহ'লে আমাৰ তাতেই ভগৱন্ত পুৰুষ আছে, আমি ভগৱন্তক চিনি পোৱা নাই। আমি ভগৱন্তক সেইদিনা চিনি পাম, মই যে তেওঁৰে অংশ, মই যে তেওঁৰ পৰা আহিছো, মই তেওঁৰ পৰা আহি মোৰ হৃদয়ত আত্মাৰূপে তেওঁৱেই আছে। আৰু মোৰ তাতেই সেই আত্মাৰূপী হৰিৰ লগত বাকী দেৱতাবিলাক আছে। চক্ষুই আদিত্য, নাহিকাই বায়ু, কৰ্ণে দিশ, জিবাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি, গুজ্যে মিত্ৰ, চৰণে বিষ্ণু। গোটেই দেহটোত তেওঁ আছে। ময়েইতো তোমাৰ চাৰিওফালে আছো। তুমি মোক নিচিনিলা, তুমি তোমাক চিনিলা। তুমি কিন্তু জড়, মই থাকিলে তুমি চৈতন্য। মই থকালৈ তোমাৰ বান্ধা ঘৰটোৰ ভিতৰত ৰাখিব। মই ওলাই গ'লে কিন্তু ক'ব ঘৰ চোৱা যায়, উলিয়াই দে।
হস্পিটেলত হ'লে নাকত তোলা দিব, মুখত তোলা দিব, কৈ দিব ডেড বডি লৈ যাওক। তাৰপিছতো তই মোৰ লগত সম্বন্ধ নকৰিলি। মই জীয়াই থাকোঁতে তেওঁৰ দুখানি অভয় চৰণ তলত কায় মন বাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে মই আশ্ৰয় ল'ব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে, বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। পৰীক্ষিতে যদি গংগাৰ তীৰত আশ্ৰয় নললেহেঁতেন শুকক নাপালেহেঁতেন, আৰু শুকক নাপালে মাৰ্গদৰ্শন নহ'লহেঁতেন, পৰীক্ষিত মহাভাগৱতলৈ উন্নীত হ'ব নোৱাৰিলেহেঁতেন। আমিবিলাকো আচলতে পৰীক্ষিত। 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্মত আমিবিলাকে গংগাৰ তীৰত বহিছোঁ। আজি গংগা মানে জ্ঞান, আজি জ্ঞানৰ তীৰত বহিছোঁ। এইখন আসন শুকাসন, শুদ্ধভাৱে কৃষ্ণ কওঁতা জনৰ আসন। কৃষ্ণ মানে আনন্দৰ কথা, যি কথা জানিলে মনৰ ভিতৰলৈ আৰু দুখ নাহে, আনন্দ আহে। আমিবিলাকেই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ। আমি তেওঁৰ পৰা আহি তেওঁকেই চিন নাপালোঁ। হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ, তনু নাও বুৰি আহে নাহিকে জ্ঞান। এই দেহটো একোখন নাও। চৰাচৰ জগতখন ভৱ সমুদ্ৰ। এই সমুদ্ৰত এই নৌকাখন লৈ মই পাৰ হৈ যাব লাগিব, কাৰণ মোৰ বনিজ কৰাৰ হেঁপাহ আছে, নাম ধনৰ বনিজ। কিন্তু নাম ধনৰ বনিজ হ'বলৈ হ'লে দৃঢ়তা, সততা আৰু একান্ত বিশ্বাসেৰে আগবঢ়াব লাগিব। ইয়াত সেইকাৰণে এওঁক কৈছে, তোমাক আমি ভৰ্ৎসনা কৰোঁ, ঠাট্টা কৰোঁ, কিন্তু ভয় দেখুৱাওঁ, কিন্তু তুমি সেইবিলাকক কেয়াৰ নকৰা। তোমাৰ চিন্তাটো হ'ল অনন্য চিন্তা, আনে নকৰা চিন্তা। তুমি এই চিন্তাৰে আমিবিলাকক আগবঢ়াই লৈ যোৱা। কৃষ্ণৰ মুখ কচাই সাক্ষী সাক্ষী ৰংগ পাই, গোপীগণে কহে হি কথা। তৰ তৰ কৰি কৃষ্ণে মাওৰ মুখ কচান্ত, দেখি যশোদাৰ ভৈল ব্যথা। এই অনাদিৰ আদি কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণ এই লীলাৰ মাজেৰি মাকৰ মুখলৈ চাইছে। তুমিনো কি চিন্তা কৰিছা? আৰু মাকেও এটা হাঁহি কৃষ্ণৰ মুখখনৰ পিনে চাই গোপীগণেও চালে। মই অলপ আগতেই কৈছোঁ, বেদ পিওঁতা। আমি যাক গোপী বুলি কওঁ, এইবিলাক ভগৱন্ত আহিবৰ পৰত নাৰায়ণে কৈছিল, মই মানৱী ৰূপ লৈ পেলাই ধৰাধামত যাম। যদি কাৰোবাৰ যাবৰ ইচ্ছা আছে, তোমালোক ঋষি মুনি যোগী সন্যাসী সকলো যাব পাৰা। ঋষি মুনি যোগী সন্যাসীবিলাকে যে এই জন্মত নাপালোঁ, তাত আমি গোপী ৰূপ লৈ যাওঁ। তাৰমানে বেদ পিপাসু হৈ ইয়ালৈ আহিল তেওঁ। আৰু এই গোপিনীবিলাকে সেইকাৰণে ঘৰত থকা স্বামীটোক মায়াৰ স্বামী বুলি জানিছিল। আৰু কৃষ্ণই বাৰে বাৰে কৈছিল, কিয় এৰি থৈ আহিলা ঘৰ বাৰী ল'ৰা ছোৱালী? বোলে শাহুৰ বাধা, ননদৰ বাধা, সকলো বাধা অতিক্ৰম কৰি তোমাৰ ওচৰলৈ আহিছোঁ। তেতিয়াহ'লে হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰ। মায়া এৰিব লাগিলে তোমাক জানিব লাগে। সংসাৰ মায়াৰ ক্ষেত্ৰ। স্বয়ং ভগৱন্তই মায়াৰে সজাইছে। আমি জীৱবিলাকে মায়া মাধুৰীত পৰি আছোঁ। কৃপালু গুৰু শংকৰদেৱে আমাক লীলা মাধুৰীৰ মাধ্যমেৰে মায়া মাধুৰী অতিক্ৰম কৰিব দিছে।
যে তুমি অতিক্রম করা, এই মায়া মাধুরী তোমাক চিরদিন নাৰাখে, অথিৰ জীৱন। তুমি এদিন এদিনকৈ তোমাৰ সূৰ্যৰ লগত হৰ জীৱনৰ আয়ুষ। তুমি জন্ম পোৱাৰ পৰা সূৰ্য ওলাই আছে, ডুব গৈ আছে, এদিন এদিন তোমাৰ গৈ আছে। তোমাৰ ভিতৰত থকা সূৰ্যটো কিন্তু তোমাক ৰাখি আছে, এইটো মন কৰিবা। হৃদয় আকাশে চৈতন্য আদিত্য সৰ্বদাই প্ৰকাশ হয়, উদয়স্ত নাই সন্ধ্যা উপাসনা কৰিবা কোনো সময়। এই সূৰ্যটো ৰাতিপুৱা উঠে, গধূলি মাৰ যায়। তোমাৰ ভিতৰত থকা সূৰ্যটো কিন্তু অনবৰত উঠুৱাই আছে। অতি ঠাণ্ডাত বৰফ পৰিলেও তোমাৰ তাত থাৰ্মমিটাৰ লগাই দিলে কয় বোলে ঠিকে আছে, তেতিয়াহ'লে ইয়াৰ ভিতৰত এটা সূৰ্য আছে। এই সূৰ্যও কিন্তু এদিন ডুবে, আৰু যিদিনা ডুবে সেইদিনা চাৰিজনে কান্ধত তুলি লৈ থৈ যায় শ্মশানত। সেইদিনা মই নামঘৰত নিনিয়ে, মই থকা ঘৰটোতো সোমাব নিদিয়ে। শ্মশান যাত্ৰা। সেইকাৰণে আমাক কৈছে নিৰন্তৰে বোলা ৰাম ৰাম। যি প্ৰাণাৰাম, হৃদিৰাম, আত্মাৰাম, এই ৰামৰ লগত তোমাৰ চিনাকি নহ'ল, তোমাৰ কিন্তু তনু নাও উৰি আহিল, এই জ্ঞানেই নহ'ল। জ্ঞান সিদিনাহে হ'ব ঈশ্বৰ কৃষ্ণৰ দুখানি অভয় চৰণ তলত কায় মন বাক্যে সুদৃঢ় বিশ্বাসে এইজনৰ ওচৰত আশ্ৰয় ল'ব লাগিব। দুনিয়াত যিমান বস্তু আছে সকলো আশ্ৰয় ল'লে, গছৰ গুটিটোৱে এদিন মাটিত পৰিলে, ভূমিত আশ্ৰয় ল'লে আৰু এডাল গছ হয়। সাপডালে সাপৰ আশ্ৰয় যেতিয়া লৈছি, নতুন সাপ আদুৰাটো সৃষ্টি দেহে দেহে। তেতিয়াহ'লে আমিবিলাকে পিতৃশিৰত এদিন বিন্দু আছিলোঁ, আৰু এই বিন্দুতে এদিন মাতৃগৰ্ভত স্থিতি লাভ কৰিলে। আৰু মাতৃগৰ্ভত মাতৃও কিন্তু 9 মাহ 10 দিন ৰাখিলে, আৰু ৰাখিব নোৱাৰে। ধৰিত্ৰীয়ে ক'লে এইখন কিন্তু মোৰ স্বামীৰ, মই তেওঁৰ খোজ চাই আনন্দিত হৈ আছো। ধ্বজ বজ্ৰ জব অংকুশ পদ্ম। তুমি তোমাৰ পিতৃৰ লগত আশ্ৰয় লোৱা। আমি সেইজন পিতৃ কৃষ্ণত আশ্ৰয় লওঁ, আনন্দত আশ্ৰয় ল'ব লাগে। আমি নিৰানন্দ, পৰুৱাটোৱে নিৰানন্দ ভাল নাপায়, আনন্দ বিচাৰে। চৰাইটোৱেও আনন্দ বিচাৰে। আমি কিন্তু আনন্দক আমি পিঠি দিলোঁ। কৃষ্ণ বুলি কওঁ, কিন্তু কৃষ্ণৰ নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাস্থা প্ৰণালী আমি প্ৰৱৰ্তন কৰোঁ নকৰোঁ। কৰা বিলো কিন্তু আনৰ আগত আমি জাহিৰ কৰি ফুৰোঁ। হে আমিও কি তুমিও হোৱা। আমি প্ৰত্যেকেই ভগৱন্ত বুলি ক'লোঁ নহয়, কিন্তু ভগৱন্তক পাবলৈ তুমি ভকতি কৰা। ভক্তিত চুক্তি নাৰাখিবা, চুক্তিত মুক্তি নাই। আমাক খেলি মেলি কৰি দিলে ভগৱন্তই। তেওঁ ইমান কৌশল কৰি জাত যজ্ঞ পূজা পাতাল জনসমাজত বিস্তাৰ কৰি ভগৱন্তই কৈছে ময়ে দিছোঁ। কিয় দিলা প্ৰভু? সকলোতো মন নহয়, আৰু মোৰ তাত আহিবও নোৱাৰে। তেতিয়াহ'লে আমি বান খাই গ'ল। আমি বানটো ছিঙিব লাগিব। আমি অব্যক্তৰ ঈশ্বৰক আমি বুজিব লাগিব। বুজি সেই ভগৱন্তৰ যি নাৰায়ণ, এই নাৰায়ণে ধৰাধামলৈ মানৱী তনুলৈ আহিল কৃষ্ণ। আৰু এই কৃষ্ণ নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সেই জন্মে জীৱৰ জনম হামফল কৰা। এই জনম হামফল কৰিবৰ কাৰণে কৃষ্ণ হৈ আহিছে। আৰু তেওঁ সেইকাৰণে ইয়াত কৃষ্ণই মাকৰ মুখলৈ চাই দেখি যশোদাৰ ভৈল ব্যথা। সন্তানৰ দুখ দেখিলে মাকৰ বৰ দুখ।
তেতিয়াহ'লে আমিবিলাকে আকৌ মাতৃৰ দুখটো অনুভৱ কৰিলে নাই? আজিৰ জনসমাজৰ সৈতে নোহোৱা হৈ গ'ল। পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ, এই চিন নাপালোঁ। কিহৰ কাৰণে? মই মোক নভজিলোঁ, মোৰ চকুৰ সাধনা নাই। ভগৱন্তই বাৰে বাৰে ক'লে মোৰ লগত সম্পৰ্ক কৰিব লাগিলে চকু মেলি নহয়, অৰ্ধ নিমিলিত। দেৱাদিদেৱ মহাদেৱে যেনেকৈ অৰ্ধ নিমিলিত হৈ মোক বিচাৰিছে, তেতিয়াহ'লে আমি চকুৰ সাধনা নকৰিলোঁ। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক সেইকাৰণে ক'লে আগতে পাপ নাশ কৰা, পাপ মোৰ হৌক নাশ, ভগৱন্ত হৌক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি, ইতিনি প্ৰকাৰে ভক্তি, কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি। যেতিয়ালৈকে মই পাপ দূৰ কৰিব নোৱাৰিম, পুণ্য মই অলপো ল'ব নোৱাৰিম। আৰু সকলো পাপ অৰ্জিত হয় চকু দুটা। চকু দেখিলে কামনা আহে, চকু দেখিলে বাসনা আহে, চকু দেখিলে লোভ আহে, চকু দেখিলে ক্ৰোধ হয়। তেতিয়াহ'লে চকুৰ আমাৰ সাধনা নাই। এই উপলব্ধিটো আমি কৰিব লাগিব। কৃপালু গুৰু শংকৰদেৱে সেইকাৰণে শৰণ আৰু ভজনত এই বস্তুটো দিলে, নাম জপত দিলে, ৰুধিয়ান বৰ্ণনত দিলে। আমি উপলব্ধি নকৰোঁ। তেতিয়াহ'লে মই মোৰ পৰম সত্যটোক, মই মোক চিনিব লাগিলে মই অৰ্ধ নিমিলিতভাৱে মই মোকে ভজিব লাগিব। যিদিনাই মই মোক ভজিম, সেইদিনা মই মোহশূন্য হ'ম, বিষয় শূন্য হ'ম, বাসনা শূন্য হ'ম, লিপ্সা শূন্য হ'ম। সৰ্বশেষৰ চিন্তা কৰিম মই কিন্তু আত্মা, আত্মাক মই গতি দিয়াব লাগিব পৰমাত্মালৈ। পৰমাত্মালৈ গতি দিব লাগিলে মহাপুৰুষ মাধৱদেৱে ক'বৰ দৰে অন্নজনী বিচাৰ কৰিব লাগিব। কৃপালু গুৰু শংকৰদেৱে নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা, এই বৰগীতটোত ক'লে হব কহু মাৰি পুৰত হি উদৰ, নাহি কৰত হুত দায়া। সন্মুখত সকলোকে পাই সকলোকে বধ কৰাইনে তুমি? আমি বিচাৰ কৰি খাব লাগিব। হাতীটোৱে সকলো দিলে নাখায়, সি ঘাঁহ খায়। গৰুটোৱে ঘাঁহ খায়। কিমা কাৰণত আমিত থকা থালিটোতো যদি দিয়ে সি নাখায়। তেতিয়াহ'লে আমি এইটো বিচাৰ কিয় নকৰোঁ? যিসকলে যাগ যজ্ঞ পূজা পাতাল ইত্যাদি কৰে, তেওঁলোকৰ ঈশ্বৰ চিন্তা নকৰে নহয়। ঈশ্বৰ বেলেগ বস্তু, দেৱতা বেলেগ বস্তু। মইতো ক'লো চকুও দেৱতা। চকুই মালভোগ কল দেখাৰ কাৰণে মালভোগ কলটো চকুত দিলে হ'ব জানো?